হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু এই যে এনেদৰে ভাত বাৰু কোনে কোনে বনায়, মোৰ কিন্তু বৰ ভাল লাগে এনেদৰে বনায়। ভাততে যেতিয়াই যি মন যায় তাকেই দি দিব পাৰোঁ। নমস্কাৰ, মই এগৰাকী গৃহিণী আৰু মই মোৰ দিনটোৰ 60 দিনৰ কাৰ্যসূচী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এয়া যে মন গ'ল ধুন্দুলি অকণমান দি দিলোঁ, দেখিছে? এনেদৰে বাৰু ভাতত ধুন্দুলি, কাচকল এনেকৈ দি কোনে কোনে খাই ভাল পায়, মোৰ কিন্তু বৰ ভাল লাগে। মাজতে কেতিয়াবা ভাত কেৰেলা, কেতিয়াবা কুন্দুলি, যি মন যায় তাকে দি দিওঁ। চাহ খোৱাৰ ৰাতিপুৱাৰ সময় যিহেতু, চাহ খোৱাৰ মাজতে অ'টছ অকণমান বনাই ল'লোঁ। এনেদৰে ৰাতিপুৱা কেতিয়াবা চাহ খাবলৈ একো নাথাকিলে অ'টছে খাওঁ। আৰু কিবা কাৰণবশতঃ আমি বইল খাই থাকিবলগীয়া হৈছে, সেয়ে আজি বইল বনাইছোঁ। গতিকে কি বনাইছোঁ মোৰ লগতে চাওঁ আহক। কেৰাহীটোতে পানী অকণমান পাতি থৈছোঁ, দেখিছে নহয়? ইয়াতে সেয়া দাইল কেইটামান দিলোঁ। দাইলকেইটা দি ল'লোঁ। কেৱল দাইলেই নহয় বাৰু, ইয়াতে কচুলতি, কঁঠালগুটি আৰু ঔটেঙা লগতে আছিলে জিকা। গতিকে গোটেইখিনি কিন্তু একেলগে মই দিয়া নাই, লাহে লাহে দি আছোঁ। এই দাইল সিজিলে কচুলতি, তাৰপিছতে কঁঠালগুটি। এনেদৰে যে আগতে মাহঁতে বনাই ইমান ভাল লাগে খাই ন। আইতাহঁতে মাহঁতে এনেকৈয়ে বনাইছিলে। হাউতকণে এয়া কলপাত এখনত অকণমান লেৰেলাই লৈছোঁ। ইয়াতেই আকৌ পাতত দিম কিবা এটা। কি পাতত দিম জানেনে? সেই যে কচু ঠুৰি কেইডালমান গুচাই থকা দেখিছিলে প্ৰথমতে, সেই কচু ঠুৰি কেইডালমান পাতত দিম বুলি ভাবিছোঁ। পাতত দিবলৈ জুইৰ অভাৱ, কিন্তু হ'লেও পাতখনত নৰিয়াই মেলি কুকাৰৰ তলতে অকণমান পানী দি যেনে তেনে কুকাৰত মুঠতে ঠেচি সুমুৱাইছোঁ। এইটো হৈছে বৰ ডাঙৰ হ'ল টোপোলাটো, হ'লেও কুকাৰত হেঁচি ভৰাই মুঠতে কচু পিটিকা খামি। এনেদৰে বাৰু কচু পিটিকা খাই মোৰ দৰে কোনে কোনে ভাল পায়, মোৰ কিন্তু বৰ ভাল লাগে। আচলতে মই কৈ গৈছিলোঁ যে মই এগৰাকী গৃহিণী। যেতিয়া মোৰ দিনটোৰ কাৰ্যসূচীবোৰ বেলেগ বেলেগ হয়, মই এগৰাকী মেকআপ আৰ্টিষ্ট হয়, গতিকে কেতিয়াবা মেকআপো কৰিবলগীয়া হয় আৰু লগতে বিদ্যালয়খনো পৰিচালনা কৰি থাকিবলগীয়া হয়। গতিকে এই কামবোৰ মোৰ লগতে আপোনালোককো দেখুৱাই যাম বুলি ভাবিছোঁ। এইখিনি কচু পিটিকাখিনি ৰেডি হৈ গ'ল। ইয়াতে গোলনেমু অকণমান চেপি দিছোঁ। আজিৰ ভাত সাজ। এই সাজ ভাত খাই বৰ ভাল লাগে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে? কাৰ ভাল লাগে মোক কিন্তু জনাবলৈ নাপাহৰিব দেই। আজিলৈ আৰু বিশেষ নাই, সেয়া আহিছোঁ।